হেল্ল' এভৰিৱান, আপোনালোক সকলোকে ৰুমিজ কিটচেন চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আহকচোন আজি দুপৰীয়া ভাত সাজত কি বনালোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। একেবাৰে চিম্পলকৈ বনাইছোঁ আৰু আমি ঘৰতে যেনেকৈ খাওঁ এনেকৈ বনাই দিওঁ। বিশেষকৈ আমি বেছি মছলা নাখাওঁতে, সেইটো কাৰণে মানে এনেকৈ বনাওঁ আৰু বেছি মছলা ইমান নাখাওঁ আমি, যিহেতুকে ল'ৰা ছোৱালী থাকিলে ঘৰত অলপ মছলা খায়। আমি যিহেতুকে এতিয়া ল'ৰা ছোৱালী ঘৰত নাই, আমি মছলাও ইমান নাখাওঁ। প্ৰথমতে মই লেচেৰা মাহ আছিলে এইখিনিকে কাটি আলুৰ লগত ভাজি বনাইছোঁ আৰু এইফালে নিমখ আৰু হালধি দি বেলেগ মছলা একো নিদিওঁ, এনেকৈ ভাজি বনাই ৰাখি দিম। আৰু এইফালে মই ঔটেঙা বনাম বুলি ভাবিছোঁ মাছৰ লগত। ঔটেঙাখিনি কাটি ল'লোঁ, কাটি কচু কাটিছোঁ, কাটি এইখিনি মই বইল কৰি ল'লোঁ দুটা হুইচেল দি বইল কৰি ৰাখি দিছোঁ কুকাৰতে। আৰু এতিয়া চাউলখিনি ধুই ভাতখিনি উঠাই দিছোঁ এইফালে। আৰু ভাতখিনি উঠাই দি এইফালে ভাজিখিনি হৈয়ে গ'ল, ভাজিখিনি উঠাই ৰাখি দিছোঁ। আৰু এইখন কেৰাহীতে এতিয়া মই তৰকাৰীখিনিও বনাম। কেইটামান সৰিয়হ আনি সৰিয়হ কেইটামান দি দিছোঁ ফুটাই। আৰু সৰিয়হখিনি দেখিছেনে ইমান ফুটিছে, মোৰ মুখে চুখে পৰিছে একদম। ঢাকনিটো দি দিছোঁ অকণমান আৰু কাটি ৰাখি দিছিলোঁ পিঁয়াজখিনি দি অকণমান ভাজি লৈছোঁ। আৰু টেঙা তৰকাৰীত পিঁয়াজ নিদিলেও হয়, তথাপিও মই অকণমান দি দিলোঁ। আৰু এইফালে ঔটেঙা আৰু কচুখিনি খুব ধুনীয়া কৰি সিজিছে, সেইখিনি এতিয়া দি দিছোঁ, দি অকণমান ভাজি ল'ম। আৰু ঔটেঙাৰ জোলটো বনাবলৈ সকলোৱে জানে, তথাপিও মইনো কেনেকৈ বনাইছোঁ এইটোৱে দেখাইছোঁ। আৰু এইফালে ঔটেঙাখিনি মই অকণমান ভাঙি দিছোঁ, কুমলীয়াও যিহেতুকে ভাবিছিলোঁ টেঙা নহ'ব নেকি বুলি এটা বিলাহীও কাটি দিলোঁ। আৰু এইখিনি এতিয়া খুব ভাল কৰি উতলিব দিম। আৰু এতিয়া মই ভাজি থৈ দিয়া মাছখিনিও দি দিলোঁ। এইফালে মাছখিনি দি এতিয়া খুব ভাল কৰি উতলিব দিম, প্ৰায় 15-20 মিনিট সময় উতলিব দিম। আৰু টেঙা জোল যিমানে উতলিব খাবলৈ সিমানে বেছি টেষ্টি হ'ব। এইফালে দেখিছেনে মোৰ তৰকাৰীখন ৰেডি হৈয়ে গ'ল। আৰু তৰকাৰীখন খাবলৈ যে বহুত বেছি টেষ্টি আছিল। আৰু আজি দুপৰীয়া ভাত সাজ এনেকৈ খালোঁ, লেচেৰা ভাজি, মাছৰ জোল আৰু এইফালে ভোট জলকীয়াৰ আচাৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।